এইটো বৰ অসমৰ কথা কোৱা নাই, আমি সকলোৱে শুনিছো। ধুবুৰীক বৰ অসমৰ কথা ক'লেহেঁতেন শংকৰদেৱৰ আদৰ্শৰে বৰ অসম কৰিম। ক'ৰবাত বৰ অসম ধুবুৰী শিৱসাগৰক ধুবুৰী কৰি বৰ অসম হয় নেকি? মাথা বেয়া হৈছে নেকি তেওঁলোকৰ? কোনোবাই যদি কয় বৰ অসম নিৰ্মাণ কৰিম, তেওঁ কি ক'ব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে আমি বৰ অসম নিৰ্মাণ কৰিম। এনেকে ক'ব নেকি যে শিৱসাগৰখনক আমি ধুবুৰী বনাম? তেওঁলোকৰ দেউতাক মাকৰ সম্পত্তি নেকি? এইটো কি ধৰণৰ কথা কয়? ৰেজাউল কৰিমৰ দেউতাক মাকে শিৱসাগৰ নিৰ্মাণ কৰিছিল নেকি? তেওঁলোক ৰেজাউল কৰিমৰ দেউতাক মাক আহিছে ময়মনসিং জিলাৰ পৰা বা ৰংপুৰ জিলাৰ পৰা, বাংলাদেশৰ পৰা। এতিয়া তেওঁলোকে কৈছে যে আমি শিৱসাগৰ বৰ অসম কৰিম। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ মানুহ নাই, ৰেজাউল কৰিমক দৰকাৰ আছে। বৰ অসম কৰাৰ কাৰণে শিৱসাগৰৰ কোনো ঐতিহ্য নাই, পৰম্পৰা নাই। স্বৰ্গদেউ চাওলুং চুকাফাই শিৱসাগৰ জিলা, অবিভক্ত শিৱসাগৰ জিলাত ৰাজধানী পাতি বৰ অসম নিৰ্মাণ কৰি থৈ গৈছে। এটা বৰ অসম নিৰ্মাণ কৰাৰ কাৰণে বাংলাদেশ মূলৰ ৰেজাউল কৰিমক প্ৰয়োজন হ'ব নেকি শিৱসাগৰৰ ৰাইজক? তেওঁ কালি কিমান বেয়া কথা কৈছে যে শিৱসাগৰখনক আমি ধুবুৰী বনাম। এইটো কিবা কথাৰ কথা হ'ল নেকি কওকচোন? এনেকে ক'ব নাপায়। আৰু এইবিলাক দেৱব্ৰত শইকীয়া, গৌৰৱ গগৈ কি পায় নাজানো, মিয়াৰ প্ৰতি কিয় ইমান মৰম? ভোটটোতো দিয়ে অসমীয়া মানুহে। মিয়াৰ চৰকাৰ নেকি গৌৰৱ গগৈ? কিয় মৰম মই ইমান নাজানো, কিবা আছে, ময়ো বুজি নাপাওঁ এইবিলাক। কিবা থাকিব ভিতৰত আৰু কিনো ক'ম আৰু।